Hello guys, মই অবলেৰ মৰুনা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমাৰ ঘৰতে একদম সৰু সৰুকে এডাল তিতা কেৰেলাৰ গাছ আছে আৰু ভাবিলো আজি তিতা কেৰেলা দুটামান ছিঙিয়ে দাও আৰু আপোনালোকক দেখাই দাও সেইকাৰণে আজি ভ্লগটো বনাই দিলো মানে ঘৰতে থাকি এই নৰমাল ভ্লগছে আপোনালোক চাব লাগিব আৰু কতনো আৰু বিদেশত ঘুৰবা যাব পাম আমি সো যে কি নহক এটা ছিঙো আমি আৰু আপোনালোকক দেখাও আৰু বঢ়িয়াকে এটা খৰাহি লৈ আহিলো কালাৰ মোৰ চলাৰ দৰে কালাৰ পুনপ্ৰথমে এক পিছ পুৰা সুফাৰি খাই লও গাইস মই খাও দেই গাইস বেলেগ বেয়া বস্তু নাখাও পিছে এইটোৱে খাও আৰু যিহেকে নহক বঢ়িয়াকে তো খাই লও তাৰপিছত আৰু ছিঙি দেখো ৰিফালে চাব পাৰে একদম তিতা কেৰেলা লাগিছে একদম বঢ়িয়াকে গছতে তে ছিঙিব লাগিব এইফালে আছে আপোনালোকক আগে দেখাই লও তাৰপিছত ছিঙিম আৰু এনেকৈ লাগি আছে এতিয়া মই আপোনালোকক দেখাই ফেলে ছিঙিম আগে আপোনালোকক গোটেইবোৰ দেখাই লও একদম তলতো লাগি আছে চাব পাৰে আপোনালোকে সব ছিঙিম তাৰ মানে আজি ইমানো লাগা নাই তিতা কেৰেলা আৰু প্ৰথম যেহেতু সেইকাৰণে গাছডালো সৰু আৰু পিছকলৈকে লাগিব দিয়ক গাইস আৰু এতিয়া মই ছিঙিম আৰু আপোনালোকক দেখালো কলো ইমান লাগা নাই সো যিখিনি লাগিছে আপোনালোকক দেখাইছো আৰু ক'বাত চুকে চুকে থাকিবও পাৰে চাই লও এ গাইস এতিয়া মই ছিঙো লওক আপোনালোককটো দেখালোৱে চাওক গাইস কি একদম টপটপিয়া ইয়াতে খৰাহিত বঢ়িয়াকে দি দিলো আৰু এইফালে দেখিছে ধুনীয়াকে দি দিলো আৰু এইবিলাক সৰু বাৰু এইবিলাক দুদিনমান পিছত ছিঙিব লাগিব এইটো পুৰা আৰত লুকাই আছে এইটো লাজুকিৰ দৰে পুৰা লুকাই আছে আৰত আৰু চাও ৰব এইটো এটা আছে এইটো আকৌ ডাঙৰ চাব পাৰে এইটো ইয়াতে বঢ়িয়াকে দি দিলো আৰু তলতো এটা আছে এইটো বঢ়িয়াকে ইয়াতে দি দিলো ইয়াতে গাইস আপোনালোকে কবচোন তিতা কেৰেলা খাই কোনে কোনে ভাল পায় মই পিছে বহুত ভাল পাওঁ আৰু আমাৰ বাইটিও বহুতে ভাল পায় এইটো বস্তু ঘৰতে লগা নিজৰ একদম লোকেল তাতে আৰু সাৰ নমৰা হোৱাৰে কথা গাইস এতিয়াও আৰু এইফালে দেখি আনিছে আমাৰ মানিমুনি এইটো পেটৰ কাৰণে বহুত বেছিয়ে ভাল আৰু ময়ো খাই পিছে বহুত বেছিয়ে ভাল পাওঁ আপোনালোকে ভাবব কি এই ভিডিঅ' কৰাৰ কাৰণে তিতা কেৰেলাও ভাল লগা বুলি ক'লা তাৰপিছত মানিমুনিও ভাল লগা বুলি ক'লা সেইবোৰে নহয় গাইস এনে মানে সেউজীয়া বস্তুবোৰ খাই মানে ঘৰৰে লোকেল বস্তু আৰু সাৰ নিদিয়া আৰু সেইবোৰ বস্তু খাই মই অলপ বেছিয়ে ভাল পাওঁ আৰু মোৰ এনেকুৱা লাগিছে আজিৰ পৰা ঠাণ্ডাটো পৰিল নেকি অলপ মানে ঠাণ্ডা লাগি আছে আগতে মই হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি আছিলো আৰু এতিয়া ফুল স্পৰ্টিং পিন্ধি আছো মই হলি গৰমৰ দিনতকৈ ঠাণ্ডাৰ দিনটোৱে ভাল পাওঁ এটা সময় বেয়া লাগে যেতিয়া পুৱাই উঠি স্কুল যাব লগা হয় লেপত তলৰ পৰা ওলাই ফেলে সেইটো সময় বেয়া লাগে বাকি একদম ঠাণ্ডাৰ দিন বহুত ভাল পাওঁ মই আৰু মই ভাবো আমাৰ জাগাগিলাত যদি ঠাণ্ডাৰ দিনত বৰফ পৰলে হয় কি মজা লাগলে হয় না এইকেইদিন মই বহুতে কষ্ট কৰিছো ভিডিঅ' বনোৱাৰ কাৰণে এইকেইদিন বুলি নহয় মই আগলৈকে কৰি যাম খালি আপোনালোকে সাপোৰ্টটো কৰি গলে হ'ল আগতো ইমান কষ্ট কৰিছিলো কিন্তু কি কবা গাইস চেনেলবোৰে যাই থাকে কিয় বা আৰু যোৱা চেনেলবোৰত মানে মই ভিডিঅ'বোৰ কিডছ কৰি দিয়া নাছিলো মই আগৰ ভিডিঅ' তাতো কৈছিলো ইবাৰ পৰা মানে ভিডিঅ'বোৰ সব কিডছ কৰি যাব কাৰণটো হৈছে মোৰ বয়স হলেও মানে মই দেখাত সৰু হৈছো যেহেতু সেইকাৰণে ইউটিউবে ভাবে মই সৰু চলি সেইকাৰণে মানে চেনেলবোৰ ৰিমুভ কৰি দেই আগৰ চেনেলবোৰ আনিব বহুত ট্ৰাই কৰিছো দেই গাইস সেইটো নকম মই আনিব বহুত ট্ৰাই কৰিছো বেলেগো কৰিছো কিন্তু নাই নোৱাৰে গাইস কাৰণ এজ ৰিয়েক্ট লাগিলে বেয়াকৈ লাগে গাইস আৰু এইগলা কথা কৈ থাকিলে কিবা মনটো দুখে লাগি যায় 7K সাবস্ক্ৰাইবাৰ ধেমালি কষ্ট কৰা নাছিলো সেইবোৰ সব মানে পানী হৈ গল বাৰু যিকি নহওক সেইটো নতুনকৈ খুলিছো যেহেতু আপোনালোকে ইয়াতো আপোনালোকে সাপোৰ্ট কৰিব মানে কি ভিডিঅ'বোৰ দি থাকো লাইক কমেন্ট শ্বেয়াৰ কমেন্টটো কৰিব নোৱাৰে দেচোন এইটো নকা লাইক শ্বেয়াৰ আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰে প্লিজ কৈছো ভাই ইমান কষ্ট কৰা চেনেলটো গেল এইটো চেনেল মোৰ সম্ভৱ নাযায় কাৰণ মই কিডছ কৰি দিম ভিডিঅ'বোৰ সেইকাৰণে আপোনালোকে সাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু আপোনালোকে যদি যোৱা ভ্লগ চিটা চাইছে তেনেহ'লে গমেই পাইছে মই আছিলো পেহীহঁতৰ ঘৰত আৰু আজি আহিছো আৰু আহিকে তাৰমানে একদম ভ্লগছ বনোৱা ষ্টাৰ্ট কৰি দিছো আৰু লাহে লাহে বৰষুণো দি আহিছে ঘৰক লাগি যাই থাকো বলক আৰু এনেকৈ বৰষুণটো দি দিলে সেইকাৰণে আপোনালোকক কি দেখাই থাকিম আজি ভ্লগটো এনেকৈ সমাপ্ত কৰিছো আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিবা লগতে যিসকলে নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা চ' আজিলৈ বাই